বিজেপি আৰু অগপৰ আসন ভাগ বটোৱাৰা সম্পন্ন। অগপক বিজেপিয়ে ক্ষতি নকৰে। বৰ্তমানৰ বিধায়কতকৈও অগপৰ আসনৰ সংখ্যা বেছি হ'ব। 20ৰ পৰা 22খনতকৈও অধিক হ'ব অগপৰ আসনৰ সংখ্যা। আমাৰ মতে অগপৰ সৈতে আসন বুজাবুজি চূড়ান্ত বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অগপৰে আৰু আলোচনাৰ কৰাৰ কোনো অৱকাশ নাই বুলি মন্তব্য। ইয়াৰ পিছত যি হয় বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব অগপ বিজেপি মিত্ৰতা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। বিজেপি আৰু অগপৰ আসন ভাগ বটোৱাৰা সম্পন্ন। অগপ বিজেপিয়ে ক্ষতি নকৰে। অগপ কেতিয়াও বিজেপিয়ে ক্ষতি নকৰে। বৰ্তমানৰ বিধায়কতকৈও অগপৰ আসনৰ সংখ্যা বেছি হ'ব। 20ৰ পৰা 22খনতকৈও অধিক হ'ব অগপৰ আসনৰ সংখ্যা। আমাৰ মতে অগপৰ সৈতে আসন বুজাবুজি চূড়ান্ত। অগপৰে আৰু আলোচনা কৰাৰ কোনো অৱকাশে নাই বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ পিছত যি হয় বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব অগপ বিজেপি মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। এই মুহূৰ্তত মন্তব্য আহি পৰিছে। আমি পোনে পোনে মন্তব্যৰ মাজলৈ আগবাঢ়ি যাবলৈ যত্ন কৰিছোঁ। বেছি প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উপহাৰ দিব। অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কিছু সময়ৰ পূৰ্বে কৈছে যে আলোচনা চলি আছে কিন্তু চূড়ান্ত হোৱা নাই। এতিয়া আমাৰ মতে চূড়ান্ত আৰু ইয়াত আলোচনা কৰাৰ অৱকাশ নাই। মই তেওঁলোকক কৈ দিছোঁ যে এইকেইটা আমি আপোনালোকক দিছোঁ, আপোনালোকৰ পৰা ল'লোঁ। বাকীখিনি কিবা যদি হয় ফ্ৰেণ্ডলি হ'ব। গতিকে ইয়াত আৰু আলোচনা নহয় আৰু এইটো মোৰ ফালৰ পৰা সিদ্ধান্ত। তেওঁলোকে আলোচনা 2-এটা চিটত কৰিব খোজে, মই এইবিলাক আৰু কৰি থাকিব নালাগে। যদি আপোনালোকৰ কষ্ট হয় সেই চিটকেইটাত ফ্ৰেণ্ডলি খেলোঁ আৰু প্লাছ 1-2টাত যদি 2টা চিটৰ কথাই তেওঁলোকে কৈ আছে, সেই 2টা আমি যিহেতু এৰি দিব নোৱাৰোঁ, আমি 2টা পাৰ্টিয়ে কণ্টেষ্ট কৰিলোঁ। মেক্সিমামতো পাবই পাৰে, তেওঁলোকে টিকট দিব, মইতো টিকট নিদিওঁ। এজিপি ধৰক তেজপুৰটোৱে আমি এৰি দিম।